নমস্কাৰ এতিয়া বাতৰি হেতে ষ্টুডিঅত মই প্ৰিয়ংকা আহি আছে শাৰদীয় দুৰ্গোৎসৱ দুৰ্গা পূজা উপলক্ষে চৰকাৰৰ নতুন এছপি পূজাৰ এছপিক লৈ এতিয়া স্বাস্থ্য মন্ত্ৰীৰ সংবাদমেল আয়োজন হৈছিল অনুষ্ঠিতকৈ উদযাপন কৰিব লাগিব বিশ্বকৰ্মা পূজা পূজাৰ বাবে ল'ব লাগিব উপায়ুক্তৰ অনুমতি পূজা কমিটিৰ সদস্যই ল'ব লাগিব কোভিড ভেকচিন আহল বহল হ'ব লাগিব পূজা মণ্ডপ আৰু পূজা আৰম্ভ অন্তত কৰিব লাগিব মণ্ডপ স্যানিটাইজ বেলেগ হ'ব লাগিব প্ৰৱেশ আৰু প্ৰস্থানৰ দুৱাৰো বাতিল কৰা হৈছে পূজাৰ সাংস্কৃতিক অনুষ্ঠান পূজা মণ্ডপৰ চৌপাশে মেলা বজাৰ নিষিদ্ধ কৰা হৈছে চৰকাৰী নীতি নিৰ্দেশনা মতে উদযাপন কৰিব লাগিব দুৰ্গা পূজা উপায়ুক্তৰ পৰা অনুমতি ল'ব লাগিব লগতে কমিটিৰ সদস্যৰ ভেকচিনৰ চাৰ্টিফিকেট লগত গাঁঠি দিব লাগিব এপালি ভেকচিনক লোৱা লোক হলেও কোভিচিল্ড 16 সপ্তাহ পাৰ হলে গ্ৰাহ্য কৰা নহব কোভ্যাক্সিন 6 সপ্তাহ পাৰ হলে গ্ৰাহ্য নহব পূজা মণ্ডপ আহল বহল হ'ব লাগিব আৰু প্ৰৱেশ আৰু প্ৰস্থান বেলেগ বেলেগ হ'ব লাগিব এইদৰে কোভিড প্ৰটকল বান্ধি দিছে চৰকাৰে আৰু এই কোভিড নীতি অনুসৰি পাতিব লাগিব দুৰ্গা পূজা দুৰ্গা পূজা বা অন্য পূজা সমিতি যিসমূহ পূজা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ইয়াৰ অনুমতি গ্ৰহণ কৰিব লাগিব কমিটিৰ সকলো বিষয়ববীয়া আৰু কমিটিৰ আয়োজক সকলো সদস্য যাতে কোভিড ভেকচিন গ্ৰহণ কৰা ব্যক্তি তাৰ চাৰ্টিফিকেট লগত গাঁঠি দিব লাগিব আমি দুই পালি ভেকচিন লোৱাটো অগ্ৰাধিকাৰ দিছোঁ কিন্তু এপালি ভেকচিন ল'লেও ন্যূনতম লোৱাটো উচিত বুলি আমি গণ্য কৰিছোঁ পূজা মণ্ডপটো প্ৰথম কথা হ'ল কি আহল বহল পৰিৱেশত হ'ব লাগিব প্ৰথম চৰ্ত আৰু কেওফালৰ পৰা মুকলিমূৰীয়া অৱস্থা এটাত পূজা মণ্ডপ ৰাখিব লাগিব যাতে ন্যূনতম শাৰীৰিক ব্যৱধানটো তাত মানি পেলাই সেই পূজাৰ মণ্ডপ পৰিচালনা কৰাৰ সুবিধা থাকে পূজা মণ্ডপৰ প্ৰৱেশ আৰু প্ৰস্থান দুটা বেলেগ বেলেগ হ'ব লাগিব ঠিক যেনেধৰণে ভেকচিন ল'ব লাগিব স্বেচ্ছাসেৱকসকলৰ যি তালিকা প্ৰস্তুত কৰিব তেখেতসকলৰ তালিকাখনৰ প্ৰত্যেকেই ভেকচিন লোৱা বুলি প্ৰশাসনক দাখিল কৰিব লাগিব তাৰ পিছতে পূজাৰীসকল তেখেতসকলে ভেকচিন ল'ব লাগিব পূজা মণ্ডপত সোমোৱা প্ৰৱেশ পথ তাত পূজা কমিটিয়ে স্যানিটাইজ ৰাখিব লাগিব আৰু মাস্ক ৰাখিব লাগিব পূজাৰী আৰু কমিটিত ওতঃপ্ৰোতভাৱে লাগি থকা মানুহকেইজনৰ টেষ্টিং হ'ব লাগিব টেষ্টিঙৰ ব্যৱস্থা আমি স্বাস্থ্য বিভাগে সহজলভ্য কৰি দিম একেবাৰে সহজলভ্য তাতে গৈ টেষ্টিং কৰিব লাগিলেও আমি প্ৰস্তুত আছোঁ তেওঁলোকে টেষ্টিং লাগিব পঞ্চমীৰ দিনা আৰু দশমীৰ বিসৰ্জন দিয়াৰ পিছত পূজা সমাপ্ত হোৱাৰ পিছত দশমীৰ শেষত বা একাদশীৰ দিনা তেখেতসকলে আকৌ টেষ্টিং কৰিব লাগিব প্ৰতিমা এই প্ৰতিমা যাতে খুব বৃহৎ আকাৰৰ নহয় যাতে বহু মানুহে তাত একেলগে হেঁচা ঠেলা কৰি প্ৰতিমা দঙা কৰা কৰিব নালাগে পূজাৰ যেতিয়া অনুমতি দিয়া সময়ত উপায়ুক্তসকলে সাংস্কৃতিক কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া এইখিনি অনুমতিৰ ভিতৰত নাই গতিকে সেইখিনি অনুমতি দিব নোৱাৰে মেলামুখী পূজা নহ'ব এক ব্ৰেকিং নিউজ নাৰী অপৰাধজনিত ঘটনা তালিকাত দেশৰ ভিতৰতে শীৰ্ষত আছে অসম 2020 বৰ্ষত অসমত 154টা নাৰী অপৰাধজনিত ঘটনা সংঘটিত হৈছে সৰ্বভাৰতীয় পৰ্যায়ত এই হাৰ মাত্ৰ 56.5% ধৰ্ষণ কৰি হত্যা আৰু দলবদ্ধ ধৰ্ষণত তৃতীয় স্থানত আছে অসম 2020 বৰ্ষত অসমত ঘটিছে 26টা তেনেধৰণৰ ঘটনা 31টা গোচৰেৰে প্ৰথম স্থানত আছে উত্তৰ প্ৰদেশ 27টা গোচৰেৰে দ্বিতীয় স্থানত আছে মধ্যপ্ৰদেশ আৰু 2020 বৰ্ষত অসমত শালীনতা হানিৰ উদ্দেশ্যৰে আক্ৰমণৰ ঘটনা ঘটিছে 4642টা 112.9 পৰিসংখ্যাৰ হাৰেৰে নাৰীৰ বিৰুদ্ধে অপৰাধত দ্বিতীয় স্থানত আছে উৰিষ্যা মঙলবাৰে প্ৰকাশ পোৱা এনচিআৰবি তথ্যত পোহৰলৈ আহিছে এই কথা পত্নী নিৰ্যাতনকাৰী ভণ্ড ডাক্তৰ গজেন চন্দ্ৰ নাথৰ সন্ধান উলিয়াত ব্যৰ্থ হৈছে আৰক্ষী পত্নীৰ এজাহাৰ দাখিলৰ পিছতো চৰম নীৰৱতা অৱলম্বন কৰিছে নুনমাটি আৰু ৰহা আৰক্ষীয়ে ইপিনে অভিযুক্ত চিকিৎসকগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী বিভিন্ন দল সংগঠনৰ পত্নী নিৰ্যাতনকাৰী চিকিৎসক পলাতক
ৰহা ৰন্থলী আৱাসগৃহত তলা ঊৰ্ধ্বতন বিষয়াক নজনোৱাকৈ অন্তৰ্ধান চিকিৎসক আৰক্ষীৰ ৰহস্যজনক ভূমিকা নগাঁও জিলাৰ ৰহাৰ চিকিৎসক ডাক্তৰ গজেন চন্দ্ৰ নাথে পত্নীক বৰ্বৰ নিৰ্যাতন চলোৱা বাতৰি নিউজ 18ত সম্প্ৰচাৰিত হোৱাৰ পাছৰে পৰা পলাতক হৈ আছে নিষ্ঠুৰ চিকিৎসকজন মহানগৰীৰ ভূপেন্দ্ৰনগৰৰ এগৰাকী যুৱতীক প্ৰবঞ্চনাৰে বিয়া কৰাই অমানসিক নিৰ্যাতন চলোৱা এইজন দানৱৰূপী চিকিৎসকক উচিত শাস্তি প্ৰদানৰ দাবী পত্নীৰ মই এয়াই জানাও যে তেওঁক অতি সোনকালে বিহিত ব্যৱস্থা কৰিব লাগে তেওঁক উচিত শাস্তি দিব লাগে মোৰ মতে বিয়াৰ পাছৰে পৰা নিজৰ কুকীৰ্তি ঢাকি ৰাখিবলৈ অকথ্য নিৰ্যাতন চলাইছিল পত্নী পূৰ্বে দুগৰাকীক বিয়া কৰোৱা এইজন চিকিৎসকৰ প্ৰথমগৰাকীৰ সৈতে আনুষ্ঠানিক বিবাহ বিচ্ছেদ হয় যদিও দ্বিতীয়গৰাকীৰ গোচৰ চলি আছে গোলাঘাটৰ আদালতত এই দুগৰাকী পত্নী থকা সম্পৰ্কত বিবাহৰ পাছতহে জানিব পাৰি তৃতীয়গৰাকী পত্নীয়ে তেওঁক কিয় প্ৰবঞ্চনা কৰা হ'ল বুলি সোধাৰ পাছৰে পৰা চলাবলৈ ধৰে শাৰীৰিক মানসিক নিৰ্যাতন শেহতীয়াকৈ প্ৰায় 3 মাহৰ পূৰ্বে এখন দাৰে ঘপিয়াই কঁকালত গুৰুতৰভাৱে আঘাত কৰা মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হৈছিল তেওঁ নিজেই ঘৰতেই চিকিৎসা কৰি ঘা শুকুৱাৰ বাবে বেজি দিয়া বুলি কৈ নিতৌ টোপনি যোৱা বেজি দি অচেতন কৰি 3 মাহ দিন ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল ইয়াৰ উপৰি পত্নীক অবৈধভাৱে গৰ্ভপাত কৰোৱাইছিল চিকিৎসক নাথে আগে পিছে তেনেকুৱা কাম কৰিছে যেহেতু সেকেন্ড ওয়াইফৰ লগতো তেনেকুৱা কিবা হোৱা বুলি গম পাওঁ গতিকে তেওঁ পলাই যাতে হাৰি যাব নোৱাৰে এই ঘটনাৰ পাছতে যোৱা 8 ছেপ্টেম্বৰত যুৱতীগৰাকীৰ মাতৃয়ে জানিব পাৰি নিষ্ঠুৰ চিকিৎসকৰ বিৰুদ্ধে নুনমাটি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ দাখিল কৰা প্ৰায় এসপ্তাহৰ পাছতো অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰহস্যৰ গোন্ধ পাইছে সকলোৱে আনফালে নুনমাটি আৰক্ষীয়ে এই পৰ্যন্ত ৰহা আৰক্ষীক অভিযোগৰ সন্দৰ্ভত একো অৱগত কৰা নাই বুলিহে জানিব পৰা গৈছে চিকিৎসক ডাক্তৰ গজেন চন্দ্ৰ নাথে মঙলবাৰ পৰ্যন্ত চিকিৎসালয়ত কৰ্তব্যত উপস্থিত আছিল কিন্তু হঠাৎ বুধবাৰে চিকিৎসালয় আৰু নিজ বাসগৃহৰ পৰা অন্তৰ্ধান হয় নিষ্ঠুৰ চিকিৎসকজন এই সম্পৰ্কত নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটোৰে জনায় চিকিৎসকজন চিকিৎসালয়ত উপস্থিত নথকা সন্দৰ্ভত তেওঁক লিখিতভাৱে কোনো কথা জনোৱা হোৱা নাই আজি নজনাটো নাই বেলেগ ডক্টৰ আহিছে এতিয়া সম্ভৱ তেখেতৰ নাই যোৱাকালি তেখেত আছিল নে যোৱাকালি মই এনেই চাবা শুনাওঁ যোৱাকালি ডিউটিত আহিছে এগৰাকী মহিলাক এনেদৰে নিৰ্যাতন চলোৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে মহানগৰীৰ ভূপেন্দ্ৰনগৰ আৰু ৰহাৰ স্থানীয় লোকে সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰো অভিযোগ উত্থাপিত হৈছে নুনমাটিৰ পৰা অজয় বৰ্মন বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ সহযোগত বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট आज सेप्टेम्बৰৰ সেই অভিশপ্ত দিনটোত কুলাত দুমহীয়া কেঁচুৱালৈ নিমাতীঘাটৰ পৰা মাজুলীলৈ উভতিছিল মিনতি ডুবিব ধৰা কন্যা সন্তানক উদ্ধাৰ কৰাৰ পিছতে চাদৰেৰে পানীত ককবকাই থকা দুগৰাকী যুৱতীকো টানি আনিছিল মিনতিয়ে দুমহীয়া ছোৱালীটো মই কেনেকৈ মৰিবলৈ দিম এই আৰ্তনাদ মাজুলীৰ এগৰাকী মাতৃৰ দুমহীয়া ছোৱালীটো মই কেনেকৈ মৰিবলৈ দিম মা কমলা লুইতৰ বুকুত বিলীন হোৱা সেই অভিশপ্ত বুধবাৰৰ আবেলিটোত নিমাতী ঘাটৰ পৰা মাজুলীলৈ ৰাওনা হৈছিল মিনতি ফুকন কুলাত আছিল 2 মহীয়া কন্যা নয়নমণি প্ৰচণ্ড খুন্দাত নয়নমণি পৰিল বুঢ়া লুইতৰ বুকুত মাতৃয়ে দেখা পাই আছিল কণমানিজনীৰ থুনুকা আঙুলিকেইটা হাতুৰ জনা মাতৃয়ে এহাতে ডুবিব ধৰা নাওখনত ধৰি আৰু আনটো হাতেৰে দুমহীয়া কেঁচুৱাটো তুলি আনে তেনেতে মিনতিয়ে দেখে দুগৰাকী যুৱতী লুইতৰ বুকুত কক বকাই আছে
এজনো সাঁতুৰিব নাজানে মুহূৰ্ত পলম হলেই লুইতৰ কোবাল সুতে উটুৱাই নিব সিহঁতকো অদম্য সাহস মিনতি পিন্ধি থকা চাদৰখন ছোৱালী কেইজনীলৈ দলিয়াই দিলে ককবকাই থকা ছোৱালী দুজনীয়ে খামুচ মাৰি ধৰে চাদৰ এহাতে কেঁচুৱাটো লৈ আনখন হাতেৰে ছোৱালী কেইজনীক চাদৰেৰে টানি আনে মিনতিয়ে প্ৰাণ ৰক্ষা পৰিল দুয়োগৰাকী পানীত ডুবুং অৱস্থাত মই হাতেদি ধৰি নাৱত উঠাৰ পাছত আৰু দুজনী ছোৱালীয়ে মই চাদৰ পেলাই দুজনী ছোৱালীক উঠাই নিলো এই দুমহীয়া ছোৱালীটো মই কেনেকে মৰিবলৈ দিম এইটোক মই চেষ্টা কৰি নাৱত ধৰি পেলাই দৰিদ্ৰতাৰে জৰ্জৰিত মিনতিৰ নিচিনা হাজাৰ বিজাৰ লোকে লুইতৰ বলিয়া বান আৰু মৃত্যুৰূপী ফেৰীৰে সহবাস কৰে সেই ফেৰীবোৰেৰে কোলাত কেঁচুৱালৈ বহু মাতৃ পাৰ হয় বুঢ়ালুইত সেইদিনা যুৱতী দুগৰাকীৰ প্ৰাণ ৰক্ষা কৰিলে মিনতিয়ে মিনতিৰ এই দুঃসাহসিকতাই হৃদয় জিনিছে অজস্ৰজনৰ নিজৰ লগতে আন তিনিওৰে প্ৰাণ ৰক্ষা কৰি মিনতি যেন হৈ পৰিছে এতিয়া দেৱদূত স্বৰূপ এতিয়া মাজুলীবাসীৰ মুখে মুখে মিনতিৰ সাহস আৰু মহানুভৱতাৰ কথা নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গাঁও চহৰ জিলাৰ খবৰত আছে আৰু খবৰ কিন্তু তাৰ আগতে লৈছে সৰু বিৰতি कहानी संघर्ष की कहानी उत्कर्ष की कहानी एक ऐसी शख्सियत की जो गरीबी और गुमनामी के अंधेरों से निकलकर बना विश्व के सबसे बड़े लोकतंत्र का नायक कौन है ये व्यक्ति मैं नरेंद्र दामोदर दास मोदी द अनटोल्ड स्टोरी निर्माण पावर स्वैग चल शुरू हो जा my turn कर दे सब कुछ ऑन ट्रैक स्ट्रांग है my turn फ्लेक्सिबल my turn बड़ा समझदार निर्माणर मानदंड my turn ঢাল তৰোৱাল নাইকিয়া আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৰূপ লৈছে এতিয়া নিধিৰাম চৰ্দাৰৰ ব্ৰহ্মপুত্ৰৰ জাহাজ নচলা এটা ঘাটত কৰ্মৰত হৈ আছে ৭৩ জন কৰ্মচাৰী জাহাজ চলাবলৈ অপেক্ষা কৰি হাইৰাণ হৈ গৈছে খুদ জল পৰিবহণ কৰ্মচাৰী ব্ৰহ্মপুত্ৰৰ ফেৰীঘাটত জাহাজ নাই আছে ৭৩ গৰাকী কৰ্মচাৰী জাহাজ নচলা শিৱসাগৰৰ দিচাংমুখৰ ফেৰীঘাটত বছৰৰ পিছত বছৰ শুই বহি সময় পাৰ কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে থাকোতে দিচাংমুখত আছে তুফান নামৰ এইখন চৰকাৰী ফেৰী কিন্তু ৰহস্যজনক কাৰণত বছৰ বছৰ ধৰি অচল হৈ আছে তুফান দিচাংমুখৰ ৭৩ গৰাকী কৰ্মচাৰীয়ে নাজানে তুফান নচলাৰ কাৰণ জানে হেনো কেৱল ওপৰৱালা বিষয়াই কিয় বন্ধ কৰি ৰখা হৈছে চৰকাৰী ফেৰীখন সেইটো আমি নাজানিম ন এইটো মানে চৰকাৰ মানে অফিচাৰে জানিব ফেৰীখন বেয়া হৈ আছে নেকি নাই ভালেই হৈ আছে আপোনালোকৰ কৰ্মচাৰী আছে নে চলাবলৈ চালক আছে আছে কিন্তু ফেৰীখন কিয় নাই চলা এইটো নাজানিম বাবু এতিয়াও কাৰ্যক্ষম হৈ আছে তুফান আছে চালক আছে কৰ্মচাৰী তাৰ পিছতো তুফান নচলাৰ কাৰণ কি বিভাগীয় মন্ত্ৰী কিংবা বিষয়াৰ ওচৰত আছেনে এই প্ৰশ্নৰ উত্তৰ এই স্থানতে আছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এটা ফুলদানি সদৃশ এখন ফেৰী এই ফেৰীখন চলাবলৈ ৭০ গৰাকী অধিক কৰ্মচাৰী আছে কিন্তু আজিলৈকে এই ফেৰীখন চলোৱাৰ সুযোগ লাভ কৰা নাই তেওঁলোকে কোনোদিনে পাৰাপাৰ হোৱা নাই যাত্ৰীলৈ চৰকাৰী ফেৰী থকাৰ পিছতো নচলা এই দিচাংমুখৰ পৰা পূৰ্বে দৈনিক চলিছিল কেইবাখনো ব্যক্তিগত নাও কিন্তু নিমাতীঘাটৰ দুৰ্ঘটনাৰ পৰিণতিত চৰকাৰে নাও নিষিদ্ধ কৰাৰ ফল ভুগিছে গাঁৱৰ ৰাইজে নৈ পাৰ হ'বলৈ দিনৰ পিছত দিন নৈৰ ঘাটতে পাৰ কৰিব লগা হৈছে যাত্ৰীয়ে
মই সিপাৰৰ পৰা মাজুলীৰ পৰা আহিছিলোঁ বৃহস্পতিবাৰে, তাৰপিছত এতিয়া 2-3 দিন হৈছে এতিয়া যাব পৰা নাইগৈ, নাওটো চলা নাই। সেইকাৰণে কালি ৰাতিত মই মাজাৰবাৰী গাঁৱত থাকিলোঁ, তাৰপিছত আজি যাম বুলি ওলাইছিলোঁ, কিন্তু আজি নাও নচলে বুলি কৈছে। দশকৰ পিছত দশক এনেদৰেই চলি আছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ। যি বিভাগৰ মন্ত্ৰীয়েই নাজানে ৰাজ্যত ফেৰীঘাটৰ সংখ্যা কিমান। মাত্ৰ টেণ্ডাৰ এটা দি পিনে নিজৰ কৰ্তব্য সম্পাদন কৰিছে। বৰ্তমান পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নাজানে অসমত কিমানটা ফেৰীঘাট আছে, তেনেকুৱা মন্ত্ৰীক লৈ পিনে বৰ্তমান এইবিলাক ঘাট চলি আছে। ৰাতিটোৰ ভিতৰতে এটা ইঞ্জিনযুক্ত নাও নিষিদ্ধ কৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে আবদ্ধ হৈ থকা যাত্ৰীক গন্তব্যস্থানলৈ নিয়াৰ কিবা ব্যৱস্থা কৰিবনে, নে অনিৰ্দিষ্ট কাললৈ ঘাটতে বন্দাপৰ দিব লাগিব জলপথৰ যাত্ৰী। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছ দলে বিচৰা নাই যদিও মহাজোঁটত থকাটো বিচাৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। উপ নিৰ্বাচনৰ প্ৰাকখনত ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ আলোচনাৰ পোষকতা কৰিছে দেৱব্ৰত শইকীয়াই। প্ৰয়োজনত AIDFৰে কথা পাতিবলৈ ৰাজি হৈছে কংগ্ৰেছী নেতাগৰাকী। দলক নালাগে, কিন্তু লাগে বিৰোধী দলপতি। যুক্তি দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। ইউনাইটেড অপজিশ্যন ইজ দি বেষ্ট ৱে টু কাউণ্টাৰ বিজেপি। সেইকাৰণে মই 10জন প্ৰাৰ্থী হ'লেও মই ক'ম যে তোমালোকে লাগিলে নমিনেশ্যন দিয়াৰ পিছতো এপিল দি দিয়া যে আমি উইথড্ৰ কৰিছোঁ, দিয়ক। মই এইটো ক'ম, মই এইটো ক'বলৈ মোৰ অধিকাৰ আছে, মই ক'ম। এয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ যুগ। বিজেপি বিৰোধী শক্তি একত্ৰিত হোৱাৰ স্বাৰ্থত মহাজোঁটৰ প্ৰয়োজন আছে। আলোচনা হ'ব লাগে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰে। কেৱল ৰাইজৰ দল তথা অসম জাতীয় পৰিষদৰেই নহয়, নিজৰ দল কংগ্ৰেছে মহাজোঁটৰ পৰা আঁতৰাই পঠিওৱা AIDFৰ সৈতেও আলোচনাৰ পোষকতা দেৱব্ৰত শইকীয়াৰ। মই আলোচনা কৰাৰ পোষকতা কৰিম। ৰাইজৰ দলকো ক'ম, মই আলোচনা কৰক। জাতীয় পৰিষদকো ক'ম, CPI-কো ক'ম, UDFকো ক'ম, আৰু কংগ্ৰেছৰ মোৰ নিজৰ দল, মই মোৰ নিজৰ দলটোকো ক'ম যে আমি সকলোৱে আলোচনা কৰিব লাগে। হয়, আমি মহাজোঁটটো এটা স্পষ্ট কাৰণত কৰা হৈছিল যে 2021 চনত বিজেপিক বিৰোধী আসনত বহাব লাগে আৰু মহাজোঁটৰ চৰকাৰ হ'ব লাগে। সেইটো নোহোৱাৰ বাবে মহাজোঁটটোৰ পৰা কংগ্ৰেছে কিছু আঁতৰি অহাৰ সিদ্ধান্ত লৈছে। এইটো সঁচা কথা, তাৰ অৰ্থ বেলেগ মই উলিয়াব নিবিচাৰোঁ। অৱশ্যে এয়া ব্যক্তিগত মনোভাৱহে বুলি দাবী কৰিলে দেৱব্ৰত শইকীয়াই। নিজকে বিৰোধী দলপতি বুলি কৈ দেৱব্ৰত শইকীয়াই দলৰ মুৰব্বীসকলে এই সন্দৰ্ভত সিদ্ধান্ত ল'ব লাগে বুলি সদৰি কৰে। আলোচনাৰ মাধ্যমেৰে বহুত সমস্যাৰ সমাধান হয়। মই আশা কৰিম যে বিভিন্ন ৰাজনৈতিক দলে আলোচনা কৰক, আৰু এইটো কাম বিধায়িনী দলৰ নহয়। মই বিধায়ক হয় আৰু মই বিধায়িনী দলৰ নেতা। মই যিহেতু দল মই পৰিচালনা নকৰোঁ, মোৰ দল যিসকলে পৰিচালনা কৰে মোৰ হাইকমাণ্ডক মই জনাম। উল্লেখযোগ্য যে উপ নিৰ্বাচনৰ পূৰ্বে তছনছ হ'ল বিৰোধী মহাজোঁট। AIDFক আঁতৰাই পঠালে কংগ্ৰেছ। ৰাইজৰ দলে ঘোষণা কৰিছে নিজাববীয়া প্ৰাৰ্থী। নীৰৱতা অৱলম্বন কৰিছে AJPয়ে। এনে সময়ত দেৱব্ৰত শইকীয়াৰ এই মন্তব্যই প্ৰকৃততে কংগ্ৰেছৰ অসহায় অৱস্থাটোৱে প্ৰকাশ কৰিছে। কেমেৰাত সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। শিক্ষা বিভাগৰ কিছু সিদ্ধান্তৰ ঘোৰ বিৰোধিতা AIDFৰ। সংবাদমেল পাতি মানকাছাৰৰ বিধায়ক আমিনুল ইছলামে শিক্ষা বিভাগৰ বিৰুদ্ধে আনিলে বহু গুৰুতৰ অভিযোগ। শিক্ষা বিভাগে ইছলাম বসতি প্ৰধান অঞ্চলত বঞ্চিত কৰাৰ অভিযোগ আমিনুল ইছলামৰ। ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰা, হাইলাকান্দি, কৰিমগঞ্জ, বৰপেটা জিলাত নাই টেট পৰীক্ষাৰ চেণ্টাৰৰ ব্যৱস্থা নকৰাৰ বাবে শিক্ষা বিভাগৰ বিৰুদ্ধে সৰব হ'ল আমিনুল ইছলাম। 33খন জিলাৰ ভিতৰত তেখেতসকলে টেট পৰীক্ষা পাতিব। অসমৰ 33খন জিলাক সাঙুৰি টেট পৰীক্ষা পাতিব, আৰু এই টেট পৰীক্ষাক লৈ যথেষ্ট প্ৰশ্ন ইয়াৰ আগত অৱতাৰণা হৈছে। কিন্তু আমি আজি যিটো গুৰুত্বপূৰ্ণ বিষয়টো এইকাৰণে ক'ব বিচাৰিছোঁ যে অসমৰ 33খন জিলাৰ টেট পৰীক্ষাৰ ঠাইত আমি দেখিছোঁ যে অনলি 27খন জিলাত তেখেতসকলে চেণ্টাৰ দিছে, 27টা চেণ্টাৰ দিছে। অসমৰ 33টা জিলাৰ ভিতৰত টেট চেণ্টাৰ 27টা দিয়া হৈছে।
অনলি মাইনৰিটি কনচেন্ট্ৰেট যিবিলাক ডিষ্ট্ৰিক্ট এই 6খন জিলাত টেটৰ পৰীক্ষাৰ চেণ্টাৰ দিয়া হোৱা নাই আৰু দিয়া ডিষ্ট্ৰিক্টবিলাক যি বাকী ৰিমেইনিং যি 27 ডিষ্ট্ৰিক্ট আছে এই 27টা ডিষ্ট্ৰিক্টত টেট চেণ্টাৰ দিয়া হৈছে অকল মাইনৰিটি মানুহক চিট কৰা এটা কৌশল অকল মাইনৰিটি জিলাকেইখনক টাৰ্গেট কৰি লোৱা হৈছে অকল মুছলিম অধ্যুষিত যিবিলাক মুছলিম মেজৰিটি থকা সমষ্টি ডিষ্ট্ৰিক্ট সেইবিলাকক বাদ ৰখা হৈছে হোৱাট ইজ দ্য ইণ্টেনশ্যন অফ দ্য গভৰ্ণমেণ্ট হোৱাট ইজ দ্য ইণ্টেনশ্যন অফ দ্য এডুকেশ্যন মিনিষ্টাৰ হোৱাট ইজ দ্য ইণ্টেনশ্যন অফ দ্য চিফ মিনিষ্টাৰ আমি এইটোক লৈ মুভমেণ্ট কৰিম আৰু ভাৰতবৰ্ষৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্টাৰক আমি এইটো অৱগত কৰাম ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিক অৱগত কৰাম কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে আমি ইণ্টাৰনেশ্যনেল ফৰামত লৈ যাম শিক্ষা নাই চৰঞ্চল শিক্ষা নাই মাইনৰিটিৰ শিক্ষা নাই এডুকেটেড পাৰ্চেণ্টেজ বেছি ইলিটাৰেট পাৰ্চেণ্টেজ বেছি তাত জন্ম নিয়ন্ত্ৰণ হাৰ বেছি পপুলেশ্যন কণ্ট্ৰল কৰিব লাগে সকলো বস্তুৰ মূল জ্বৰ হ'ল শিক্ষাটো আপোনালোকে আমাক দিব নোখোজে আমাক ডিপ্ৰাইভ কৰে বিয়া পাতি বিপদত পৰিল দুটা পৰিয়াল আৰক্ষী আৰু প্ৰশাসনৰ ৰোষত পৰিল দৰা কইনাৰ পৰিয়াল আৰক্ষী ৰোষৰ উমান পাই দৰা কইনা সহ দুইৰে পিতৃ মাতৃ পলাল যদিও জালত পৰিল বিয়া খাবলৈ অহা 7জন লোক বিয়াত দৰা কইনা নাই দৰা কইনাৰ পিতৃ মাতৃ আছে মাথো কেইজনমান অভ্যাগত এপৰনিশা উকা ৰঙাতলিত উপস্থিত আৰক্ষী লগত অতিৰিক্ত ৰাজহ চক্ৰ বিষয়া বিয়া খাবলৈ নহয় তদন্ত কৰিবলৈ অহা আৰক্ষী আটক কৰিলে 7জন অভ্যাগত কিন্তু কিয় বাল্য বিবাহত উপস্থিত থকাৰ বাবে নিশা ৰভাতলিৰ পৰা এই 7জন লোকক থানা পোৱালেহি আৰক্ষীয়ে শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ লালেটাপুৰ ঘটনা মঙলবাৰে নিশা লালেটাপুৰৰ এগৰাকী নাবালিকাৰ সৈতে বিয়াৰ যুঁজা চলিছিল দীঘলী চাপৰিৰ হাফিজুৰ ৰহমানৰ কিন্তু বিয়া ঘৰলৈ আৰক্ষী অহাৰ উমান পাই পলাল দৰা কইনাৰ লগতে দুয়োজনৰে পিতৃ মাতৃ এই দৰাজন বা কইনাজন সঁচাকৈ যদি প্ৰাপ্তবয়স্ক হোৱা হ'লে তেওঁলোক চাগে স্থানৰ পৰা পলায়ন নকলে হয় এই পলায়ন কৰা ঘটনাই প্ৰমাণ কৰিছে যে তেওঁলোক নিশ্চয় ইয়াত কোনো অন্যায় কাম কৰি আছিল সেই গতিকে আমি তেওঁলোকক কৰায়ত্ব কৰিছোঁ অহাকালি আমি পৰৱৰ্তী আৰু অনুসন্ধান অব্যাহত ৰাখিম একাংশই অস্বীকাৰ কৰাৰ চেষ্টা কৰিলে বাল্য বিবাহৰ ঘটনা তেনে লোকক আৰক্ষীয়ে কিবা সোধাৰ পূৰ্বে প্ৰশ্ন কৰিলে খুদ গাঁৱৰ ৰাইজে যদি বাল্য বিবাহ নহয় তেন্তে আৰক্ষী অহা গম পাই কিয় পলাল দৰা কইনাৰ লগতে অভিভাৱক দুদিন বিয়া পাতিছে দুদিন 18 বছৰ পাৰ হ'ল তেওঁতো পলাব নালাগিছিলে এতিয়া ধৰাও আহি পেলাই পোৱা নাই আৰু আমাৰ ছোৱালীও গাৰ্জেন পোৱা নাই ছোৱালীও পোৱা নাই পলাই দিলে বাল্য বিবাহ উৎখাত কৰিবলৈ পণ লোৱা জামুগুৰি আৰক্ষীয়ে সহজে এৰি নিদিয়াৰ হুংকাৰ দিছে অভিযুক্তক আৰক্ষী হোৱাৰ ৰমন পোৱা সমবেত পাই তেওঁলোকে পলায়ন কৰিছে সেই গতিকে আমি ইয়াত দৰা ঘৰীয়া সেইজনকে আমি কৰায়ত্ব কৰিছোঁ আনফালে বিয়া খাবলৈ আহি ৰঙা ঘৰত ভাত খাব লগা এই 7জন লোকে এতিয়া ডুব দিছে ভাগ্য পলাতক দৰা কন্যা আৰু অভিভাৱকক ধৰাই দিব নোৱাৰিলে এওঁলোকৰ লগ নেৰিব দুৰ্ভাগ্যই বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ ঘূৰি আহিম খবৰৰ মাজলৈ কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি